Assamese Education YouTube channel today আপোনাক সকলোকে স্বাগতম জনাইছো ADRE exam Assam Direct Recruitment exam or Gate 3 আৰু Gate 4 exam or result 7 মাৰ্চৰ আগতে দিব বুলি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু তেখেতে যোনটো আসাম পুলিচ exam আছিল আসাম পুলিচ exam or written exam কেতিয়া হ'ব সেই গুটেখিনি কথা লাইভ যোগে ফেসবুক লাইভ যোগে জনালে ভিডিওটো আপোনালোকে চাই লওক মই ভিডিওটো এবাৰ দেখাই দিছো को एबार आह्वान जनाम बहुतर मनत प्रश्न एडीआरई रिजाल्ट केতিয়া দিব মই আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি একেবাৰে মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে আমি এডিআৰই ৰিজাল্ট দিম কিন্তু এডিআৰই ৰিজাল্টৰ কাৰণে আপোনালোকে উৎকণ্ঠিত হৈ থকাৰো কোনো কাৰণ নাই কাৰণ প্ৰত্যেকখন বহি বা ওএমআৰ সিট এনসাৰ কি এটি আপোনালোকৰ হাততে আছে গতিকে সেবাই ৰিজাল্ট দিয়ক বা নিদিয়ক আপোনালোকে নিজেই নিজৰ ফলাফলৰ আকলন এটা কৰিয়েই ল'ব পাৰে যোৱাকালি অসম বিধানসভাত ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনখনো অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰতিবেদনখনো মই দাখিল কৰিছো গৈছিল এতিয়া মোক কিছুমান যুৱক যুৱতীয়ে সুধি থাকে স্যাৰ ৰিজাল্ট কেতিয়া দিব স্যাৰ পৰীক্ষাৰ ফলাফল কেতিয়া দিব মই মনতে ভাবো যে আজি যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেতেন ৰাকেশ পালৰ দৰে এপিএসসিৰ চেয়াৰম্যান থাকিলহেতেন কোন তাৰিখে এডিআৰই ৰিজাল্ট দিব অসম পুলিচৰ কোন দিনা ৰিজাল্ট দিব ওএমআৰ সিট কেতিয়া দেখা পাম এইবিলাকৰ উত্তৰ এটাই থাকিলহেতেন যে যিদিনাখনে আমাৰ টকা পইচাৰ লেনদেন সম্পূৰ্ণ হ'ব সিদিনাখনে আমি ৰিজাল্ট দিম এইটোৱে কংগ্ৰেছ চৰকাৰ যদি অসমত থাকিলহেতেন আজি সকলোৱে এই এটাই উত্তৰ লাভ কৰিলহেতেন আপোনালোকে যেতিয়া মোক প্ৰশ্ন কৰে মই যেহেতু কংগ্ৰেছ চৰকাৰৰ দিনতো এই গোটেই পৰিবেশবিলাক দেখা পাইছিলো মোৰ মাজে মাজে মনত হাঁহি উঠে আৰু মাজে মাজে মই চিন্তাও কৰো যে আজিও যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলহেতেন এই প্ৰশ্নবোৰ কোনোবাই কৰিলহেতেন কিন্তু এই প্ৰশ্নবোৰৰ উত্তৰ দি মই ভাল পাওঁ কাৰণ আপোনালোকৰ যিমানেই মই প্ৰশ্নৰ উত্তৰ দিব পাৰো সিমানেই অসমৰ নতুন প্ৰজন্মৰ মাজত বিশ্বাস আহে